নমস্কাৰ ছাত্ৰ বন্ধুসকল তোমালোক সকলোকে আলোচনা একাডেমীলৈ আন্তৰিক স্বাগতম জনাইছো তোমালোকৰ বাবে এই ভিডিঅ' ক্লাছটোত আমি লৈ আহিছো দা ফান ডে হেডৰ এমচিকিউ কেইটা তোমালোকে নিশ্চয় জানা তোমালোকৰ পৰীক্ষাত লং টাইপ কুৱেশ্যনৰ লগতে তোমালোকৰ এমচিকিউ আহিব অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যনছো আহিব সো তোমালোকৰ আজিৰ এই ভিডিঅ' ক্লাছটোত দা ফান ডে হেড এই পাৰ্টিকুলাৰ লেচনটো যিখিনি তোমালোকৰ এমচিকিউ টাইপ কুৱেশ্যনছ গোটেইখিনি আমি আলোচনা কৰিম আৰু তোমালোকে কেনেকুৱা ধৰণৰ এমচিকিউ চাব লাগিব সেইখিনি কথা আমি তোমালোকক পৰাপক্ষত বুজাই দিম ওকে এক নম্বৰ কুৱেশ্যনটো হৈছে হাউ ওল্ড ৱাজ মাৰ্গি এতিয়া মাৰ্গি আৰু টমি এই দুইটা চৰিত্ৰ এই দুইটা কেৰেক্টাৰ এজটো চাই থৈ দিবা তাৰ মানে এতিয়া চাবা হা তোমালোকৰ কিতাপখনত যে আমি মাৰ্গি আৰু টমিৰ কথা পঢ়িছোঁ এতিয়া মাৰ্গিৰ বয়স আৰু টমিৰ বয়স দুইটাৰে বয়স দিয়া গৈছে গতিকে পৰীক্ষাত তোমালোকৰ এনেকুৱা ধৰণৰ এমচিকিউ দি দিব পাৰে যে কি হাউ ওল্ড ৱাজ মাৰ্গি অৰ্থাৎ মাৰ্গিৰ বয়স কিমান আছিলে মাৰ্গি কিমান বয়সৰ আছিলে মাৰ্গি আছিলে 11 বছৰ ওকে মাৰ্গি ৱাজ 11 years old তাৰমানে মাৰ্গিৰ 11 বছৰীয়া আছিলে আৰু টমি আছিলে 13 yearsৰ এণ্ড টমি ৱাজ 13 years old আৰু টমি 13 বছৰীয়া আছিলে তোমালোকৰ মানে পৰীক্ষাত মেইনলি এজটো আহিয়ে থাকে মাৰ্গি আৰু টমি ইহঁতৰ দুইটাৰে বয়সটো কিমান আছিলে পৰীক্ষাৰ বাবে মনত ৰখাবা বহুত বেছি ইম্পৰ্টেণ্ট হয় ওকে নেক্সট কুৱেশ্যনটো মন কৰা হুইচ ছাবজেক্ট ৱাজ ডিফিকাল্ট ফৰ মাৰ্গি এতিয়া মাৰ্গিৰ কাৰণে কোনটো ছাবজেক্ট আটাইতকৈ ডিফিকাল্ট আছিলে আটাইতকৈ কোনটো কঠিন আছিলে ডিফিকাল্ট আছিলে আমি কিতাপখনত পোৱাৰ মতে মাৰ্গিৰ বাবে জিঅ'গ্ৰাফি মাৰ্গিৰ বাবে যিটো ভূগোল মানে জিঅ'গ্ৰাফি যিটো ছাবজেক্ট যিটো বিষয় এই বিষয়টো মাৰ্গিৰ বাবে ডিফিকাল্ট নতুবা কঠিন আছিলে নেক্সট কুৱেশ্যন হুইচ ইয়েৰ ইজ মেনশ্যনড ইন দ্য ষ্টৰী দ্য ফান ডে হেড এতিয়া দ্য ফান ডে হেড নামৰ পাঠটোত এটা ইয়েৰৰ কথা এটা বছৰৰ কথা আমাক উল্লেখ কৰিছে হয়নে এতিয়া দ্য ফান ডে হেড নামৰ যিটো লেচনটোত কোনটো বছৰৰ কথা আমাক উল্লেখ কৰিছে বাৰু উত্তৰত আমি লিখিম 2157 ওকে আমাৰ কিতাপত আছে 2157 গতিকে আমি পৰীক্ষাৰ বাবে চাম আমাৰ দ্য ফান ডে হেড নামৰ পাঠটোত 2157 এই বছৰটোৰ কথা মেনশ্যন কৰা গৈছে উল্লেখ কৰা গৈছে ভাইটি ভণ্টিসকল ক্লাছটোত আগ নপাহোঁতে তোমালোকে যদি ইংৰাজী বিষয়টো যদি বুজি নোপোৱা ইংৰাজী বিষয়টো যদি তোমালোকৰ পৰীক্ষাত সদায় প্ৰত্যেকবাৰতে নম্বৰ কমকৈ আহে তেনেহ'লে তোমালোকে আমাৰ লগত জইন হৈ ল'ব পাৰা তোমালোকক আমি ক্লাছ 9ৰ ষ্টুডেণ্টছখিনিক ইংৰাজী ছাবজেক্টটো আমি এক্সট্ৰাকৈ শিকাওঁ আমাৰ এক্সট্ৰা পাৰ্চনেল অনলাইন কোচিং আছে য'ত আমি তোমালোকক শিকাওঁ তোমালোকৰ কুৱেশ্যন আনচাৰ কেনেকৈ লিখিব লাগিব কেনেকৈ পঢ়িব লাগিব লেচন এক্সপ্লেনেশ্যন কুৱেশ্যন আনচাৰ এক্সপ্লেনেশ্যন তো সকলো তোমালোকে যদি বিচৰা আমাৰ থ্ৰুৱেদি পঢ়িবৰ কাৰণে তেনেহ'লে পঢ়িব পাৰিবা ইয়াৰ কাৰণে তোমালোকে একো কৰিব দৰকাৰ নাই জাষ্ট ওপৰত দিয়া ফোন নাম্বাৰটোত ফোন কৰা নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন তোমালোকে ফিল আপ কৰি দিবা ওকে তোমালোকক আমি নিজে কণ্টেক্ট কৰি ল'ম নেক্সট কুৱেশ্যন হোৱাট কাইণ্ড অফ বুকছ ডিড মাৰ্গি এণ্ড টমি ৰিড মাৰ্গি আৰু টমিয়ে কেনেধৰণৰ কিতাপ পঢ়িছিল উত্তৰ লিখিবা টেলিবুকছ মানে হৈছে ডিজিটেল বুকছ অৰ্থাৎ মাৰ্গি আৰু টমিৰ ওচৰত যিবিলাক কিতাপ আছিল সেই কিতাপবিলাক মানে টেলিভিজন স্ক্ৰীণত শ্ব' হৈছিল এতিয়া উদাহৰণস্বৰূপে তোমালোকৰ এতিয়া এই কুৱেশ্যন আনচাৰ ক্লাছটো তোমালোকে ক'ত কৰি আছা ফোন এটাত নতুবা লেপটপ এটাত নতুবা কম্পিউটাৰ এটাত নতুবা টেবলেটত কৰি আছা এতিয়া তোমালোকে এনেই মন কৰাচোন তোমালোকৰ ফিজিকেল কিতাপখনৰ লগত ইয়াৰ জানো কিবা মিল আছে অনলি এটাই মিল আছে আৰু সেইটো হৈছে তোমাৰ ইয়াৰ টেক্সট কেইটা হয়নে নহয় কিন্তু তোমালোকে এতিয়া স্ক্ৰীণত যি দেখি আছা এয়া হৈছে ডিজিটেল বুক গম পাইছেনে বাৰু এতিয়া মাৰ্গি আৰু টমিয়েও ডিজিটেল বুকছ অৰ্থাৎ টেলিবুকছ সিহঁতি পঢ়িছিল সিহঁতৰ ওচৰত ফিজিকেল বুকছ তাৰমানে তোমালোকক স্কুলৰ পৰা যিখন টেক্সট বুক দিছে সেইখন তোমালোকৰ হৈছে ফিজিকেল বুকছ তো তেনেকুৱা ধৰণৰ কিতাপ মাৰ্গি আৰু টমিৰ হাতত নাছিলে যিহেতু এই লেচনটো সম্পূৰ্ণৰূপে এই লেচনটোক লিখা গৈছে তোমাৰ ভৱিষ্যত কালত হয়নে ভৱিষ্যতে আমাৰ শিক্ষা ব্যৱস্থাটো কেনেধৰণৰ হ'ব এই সম্পৰ্কে আমাক ক'বলৈ গৈ আমাক দা ফান ডে হেড নামৰ লেচনটো আমাক দিছে গতিকে তোমালোকে আগৰ ক্লাছটোতো আমি আলোচনা কৰি আহিছোঁ দা ফান ডে হেডটো সম্পূৰ্ণ অসমীয়াত গতিকে সেইটো ক্লাছ কৰি আহিবা লেচনটোৰ এক্সপ্লেনেশ্যন বুজি পাই যাবা তাতে নেক্সট কুৱেশ্যন হোৱাট ৱাজ ষ্ট্ৰেঞ্জ এবাউট দ্য অল্ড বুক টমি ফাউণ্ড এতিয়া টমিয়ে যে এখন পুৰণীয়া কিতাপ বিচাৰি পাইছিলে হয়নে এতিয়া পুৰণা কিতাপখনত কি আচহুৱা যেন লাগিছিল কি আচহুৱা আছিল যিখন কিতাপ নেকি টমিয়ে বিচাৰি পাইছিলে উত্তৰ লিখিবা দ্য ৱৰ্ডছ ডিড নট মুভ অৰ্থাৎ শব্দবোৰ তাত লৰচৰ কৰা নাছিল এতিয়া মই তোমালোকক যদি ক'বলৈ যাওঁ তেনেহ'লে তোমালোকৰ মোবাইলৰ স্ক্ৰীণখনত যিখিনি আখৰ ওলাই আছে সেইখিনি আখৰ মই এনেকৈ লৰচৰ কৰি দিব পাৰিছোঁ দেখিছানে বাৰু লৰচৰ হৈ গৈছে মই যদি এইটো ডাইৰেক্টলি তোমালোকক লাইভ ক্লাছ কৰিলোঁ হয় তেনেহ'লে মই তোমালোকক আখৰবিলাক কম্পিউটাৰ কীবৰ্ডত কাটি লগালগ আকৌ বেলেগ আখৰ লিখি দেখাব পাৰিলোঁ হয় লগালগ হয়নে কিন্তু এখন কিতাপত যিবিলাক ৱৰ্ডছ যিবিলাক শব্দ যিবিলাক আখৰ প্ৰিণ্ট হৈ থাকে সেইবিলাক জানো আমি লৰচৰ কৰাব পাৰোঁ নোৱাৰোঁ নহয়
হয় না নহয় তো হেতু কথাকে বুজাইছে যে কি হোৱাট ৱাজ ষ্ট্ৰেঞ্জ এবাউট দ্য বুক টমি ফাউণ্ড টমিয়ে যিখন কিতাপ বিচাৰি পাইছিলে সেইখন আছিলে এখন ফিজিকেল কিতাপ তোমালোকৰ হাতত আজি যিখন কিতাপ আছে সেইখন হৈছে এখন ফিজিকেল কিতাপ আৰু সেই কিতাপখনত থকা যিবিলাক আখৰ সেই আখৰবিলাক জানো লৰচৰ কৰে তোমালোকে যদি বিচৰা কিতাপখনৰ মাজৰে 50 নম্বৰ পেজটোৰে তোমালোকে যদি বিচৰা 50 নম্বৰ পেজটোৰ বোলে মই কেইটামান শব্দ চেঞ্জ কৰোঁ পাৰিবা নেকি নোৱাৰা হয় নে নহয় তো হেতু কথাকে ইয়াত বুজাইছে যে দ্য ৱৰ্ডছ ডিড নট মুভ মানে ফিজিকেল কিতাপখনৰ মানে যিখন কিতাপ টমিয়ে বিচাৰি পাইছিলে সেই টমিয়ে বিচাৰি পোৱা ফিজিকেল কিতাপখনৰ যিসমূহ শব্দসমূহ লৰচৰ কৰা নাছিল একেবাৰে চিম্পল কনচেপ্ট হয় মানে তোমালোকে আগৰ ক্লাছটো ভাল ধৰণে কৰি আহিবই লাগিব তোমালোকে MCQ মুখস্থ কৰি লিখিব নোৱাৰা কিন্তু এইটো কথা সদায় মনত ৰাখিবা Why were the pages of the book old book yellow মানে পুৰণা যিখন কিতাপখনৰ যিসমূহ পেজ আছিলে পেজসমূহ য়েল্লো আছিলে হয় নে নহয় Why were the pages of the old book yellow মানে পুৰণা কিতাপৰ যিসমূহ পেজসমূহ য়েল্লো মানে হালধীয়া কালাৰ আছিলে কিন্তু কিয় হালধীয়া কালাৰৰ আছিলে বাৰু তোমালোকে এনে মন কৰিবাচোন তোমালোকৰ ঘৰত যদি বহু পুৰণা কিতাপ আছে 10-15 বছৰৰ আগৰ যদি কিতাপ আছে সেই কিতাপৰ পেজবিলাক মন কৰিবাচোন লাহে লাহে য়েল্লো হৈ যায় হয়নে সো প্ৰশ্নটোত আমাক তাকেই সুধিছে যে কি Why were the pages of the old book yellow মানে পুৰণি কিতাপখনৰ পৃষ্ঠাবোৰ কিয় হালধীয়া আছিল উত্তৰত লিখিবা বিকজ ইট ৱাজ ভেৰি অল্ড কিয়নো এই কিতাপখন খুবেই পুৰণা আছিল কিয়নো এখন বহু পুৰণি আছিল আৰু যেতিয়া কিতাপ বহু পুৰণা হৈ যায় এতিয়া আমাৰ ঘৰত মোৰ দেউতাই যেতিয়া পঢ়ি আছিল তেতিয়া আজি পৰা তোমাৰ 25-30 বছৰ আগৰ কিতাপসমূহ যদি মই চাওঁ তেনেহ'লে প্ৰত্যেকখন কিতাপৰ প্ৰত্যেকখিলা পেজে তোমাৰ য়েল্লো হৈ গৈছে তো বিভিন্ন ধৰণৰ কেমিকেল ৰিয়েকশ্যনৰ কাৰণে হয় এইবিলাক তো এইখিনি কথা তোমালোকে ভৱিষ্যতে শিকি ল'বা কিন্তু মেইনলি আমি আমাৰ পাঠ্যপুথিত যিটো কথা দিছে সেইটো কথাই আমি ইয়াতে মনত ৰাখিব লাগিব নেক্সট কুৱেশ্যন Why did not the words in the old book move এতিয়া পুৰণা কিতাপখনৰ যিসমূহ ৱৰ্ডছ যিসমূহ শব্দসমূহ কিয় মুভ কৰা নাছিল মানে লৰচৰ কৰা নাছিল কিয় লৰচৰ কৰা নাছিল বাৰু কিয়নো they were printed on paper কিয়নো সেই শব্দসমূহক সেই আখৰসমূহক নতুবা সেই শব্দসমূহক তোমাৰ কাগজত প্ৰিণ্ট কৰা গৈছিল কাগজত ছপা কৰা গৈছিলে তোমালোকৰ ঘৰত তোমালোকৰ হাতত যিখন ইংৰাজী কিতাপ আছে বিহাইফৰ জানো আখৰবিলাক মুভ কৰে নকৰে নহয় কিন্তু মই যদি বিচাৰিলো হয় ন যদি এইটো লাইভ ক্লাছ হ'ল মই তোমালোকক ডেমোয়ে দেখাই দিলো হেদিন মই তোমালোকক ডাইৰেক্টলি এইবিলাক আখৰবিলাক চেঞ্জ কৰি দেখাব পাৰিলো হয় গম পাইছানে তো হেতুৱে ডিফাৰেন্স মানে ফিজিক্যাল বুকস আৰু ডিজিটেল বুকস মানে টেলি বুকসৰ মাজত Why was Margie weak in geography এতিয়া মাৰ্গী কিয় জিঅ'গ্ৰাফিত মানে ভূগোলত মাৰ্গী কিয় দুৰ্বল হৈ আছিল কিয় মাৰ্গী ভূগোলত দুৰ্বল আছিল উত্তৰ লিখিবা দ্য মেকানিকেল টিচাৰ ৱাজ টু ফাষ্ট মানে মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে মেকানিকেল টিচাৰটো বহু বেছি ফাষ্ট আছিলে আৰু হেতু কাৰণে জিঅ'গ্ৰাফি সাবজেক্টটোত মাৰ্গী উইক হৈ আছিলে মানে দুৰ্বল হৈ আছিলে কিয়নো মাৰ্গী নতুবা টমিৰ ওচৰত কোনো ধৰণৰ ফিজিকেল টিচাৰ নাছিলে হিউমেন টিচাৰ নাছিলে আজি মই এখন কলেজত যদি ইউনিভাৰ্চিটিত পঢ়ি আছো তেনেহ'লে সেই ইউনিভাৰ্চিটিত এজন মানুহ আহে এজন শিক্ষক আহে এজন মানুহ আহি পিনে আমাক শিকাইহি গম পাইছানে কিন্তু মাৰ্গী আৰু টমিৰ লগত হেনেকুৱা হোৱা নাই কিন্তু মাৰ্গী আৰু টমিৰ মানে এই যিটো লেছনটো সম্পূৰ্ণ এটা ফিউচাৰিষ্টিক লেছন হয় আৰু আজিৰ পৰা 50-60-100 বছৰ পাছত 200 বছৰ পাছত তুমি স্কুললৈ নগলেও হ'ব পঢ়িবলৈ তুমি ঘৰতে কম্পিউটাৰটোৰ সহায়তে পঢ়িব পাৰিবা ঠিক সেই কথাটো বুজাবৰ কাৰণে তোমালোকক এনেকুৱা ধৰণৰ লেছনবিলাক পাঠ্যপুথিত দিছে নেক্সট কুৱেশ্যন হু ফিক্সড মাৰ্গীজ মেকানিকেল টিচাৰ এতিয়া মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে মাৰ্গীৰ মেকানিকেল টিচাৰটো বেয়া হৈ আছিলে এতিয়া সেই মাৰ্গীৰ মেকানিকেল টিচাৰটো কোনে ফিক্স কৰিছিলে বাৰু কোনে ঠিক কৰিলে বাৰু উত্তৰ লিখিবা দ্য কাণ্ট্ৰি ইন্সপেক্টৰ আৰু এই ইন্সপেক্টৰজনক কোনে মাতিছিলে পৰীক্ষাত হেতু প্ৰশ্ন আহি থাকে এই ইন্সপেক্টৰজনক মাতিছিলে মাৰ্গীৰ মাকে নেক্সট কুৱেশ্যন Why did Margie hate her school মাৰ্গীয়ে তাইৰ স্কুলক কিয় বেয়া পাইছিল কিয় ঘৃণা কৰিছিল কিয় বেয়া পাইছিল বাৰু তাইৰ স্কুলক কিয়নো she did not like the mechanical teacher কিয়নো মাৰ্গীৰ যিটো মেকানিকেল টিচাৰ আছিলে মাৰ্গীৰ যিগৰাকী মেকানিকেল টিচাৰ মানে ওৱান কাইণ্ড অফ ৰবট ওৱান কাইণ্ড অফ ৰবট হয় ওৱান কাইণ্ড অফ যান্ত্ৰিক শিক্ষকৰ কথা ইয়াত বুজোৱা হৈছে গম পাইছেনে যান্ত্ৰিক শিক্ষক মানে কি কম্পিউটাৰ AI ৰবট সেইবিলাকৰ কথা ইয়াতে বুজাইছে কিয়নো তাই যিজন মেকানিকেল টিচাৰ আছিলে মেকানিকেল টিচাৰজনক লাইক কৰা নাছিলে মানে ভাল পোৱা নাছিলে আৰু হেতু কাৰণে তাই স্কুলক হেট কৰিছিলে মানে বেয়া পাইছিলে